নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল ষ্টাডিজ বিষয়টোৰ পৰা 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ নিৰ্বাচন কৰি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম চিপাহী বিদ্ৰোহ ক'ত হৈছিল? উত্তৰটো হ'ব মিৰাটত। এই বিদ্ৰোহ 1857 চনৰ 10 মে'ত মিৰাট চহৰত হৈছিল। চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতাৰ বিদ্ৰোহ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, 1857 চনৰ বিদ্ৰোহ আৰু 1857 চনৰ গণ অভ্যুত্থান নামেৰে অভিহিত কৰা হয়। এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হয়। চিপাহী বিদ্ৰোহৰ পিছত 1858 চনত ভাৰতত কোম্পানী শাসনৰ অৱসান ঘটে। ব্ৰিটিছৰ সেনাবাহিনী, অৰ্থব্যৱস্থা আৰু ভাৰতীয় প্ৰশাসনৰ পুনৰ গঠন কৰিবলৈ বাধ্য হয়। ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ ৰাণীৰ শাসনৰ অধীনলৈ আহে। এই চিপাহী বিদ্ৰোহৰ পিছতে ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা সম্পূৰ্ণৰূপে ইংৰাজৰ হাতলৈ গুচি যায়। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। এই কথাও মনত ৰাখি থ'ব। আৰু অসমৰ পৰা নেতৃত্ব দিছিল মণিৰাম দেৱানে। 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰত মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাক ইংৰাজ চৰকাৰে ফাঁচি দি হত্যা কৰে। 2 নম্বৰ প্ৰশ্নটি হৈছে, মহাত্মা গান্ধীয়ে মুঠ কিমান বাৰ অসম ভ্ৰমণ কৰিছিল? আমি সকলোৱে জানো উত্তৰটো হ'ব 4 বাৰ। মহাত্মা গান্ধীয়ে মুঠ 4 বাৰ অসম ভ্ৰমণ কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধী 4 বাৰকৈ অসম ভ্ৰমণলৈ আহিছিল। প্ৰথমবাৰ 1921 চনৰ আগষ্ট মাহত অসহযোগ আন্দোলনৰ সময়ত। দ্বিতীয়বাৰ তেওঁ আহিছিল 1926 চনৰ ডিচেম্বৰ মাহত। সেইবাৰ তেওঁ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত অংশগ্ৰহণ কৰিছিল। 1934 চনত হৰিজন সফৰলৈ ওলাওঁতে মহাত্মা গান্ধীয়ে অসমকো ভ্ৰমণৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল আৰু এই ভ্ৰমণকালত গান্ধীয়ে যোৰহাটৰ গান্ধীবাদী নেতা কৃষ্ণনাথ শৰ্মাৰ পৰিয়ালৰ ব্যক্তিগত নামঘৰতেই হৰিজনসকলৰ বাবে মুকলি কৰিছিল। অস্পৃশ্যতা দূৰীকৰণৰ আন্দোলনত ই এক আছিল যুগান্তকাৰী পদক্ষেপ। 1946 চনত অসমলৈ অহা মহাত্মাৰ বয়স আছিল 77 বছৰ। তেওঁৰ স্বাস্থ্যক্ৰমে পৰি আহিছিল। এয়া আছিল মহাত্মাৰ শেষ অসম ভ্ৰমণ। আমি দেখিছোঁ যে এনেদৰেই 4 বাৰ গান্ধীজীয়ে অসম ভ্ৰমণ কৰিছিল। এই চনকেইটা আপোনালোকে মনত ৰাখি থ'ব আৰু পাণ্ডু অধিৱেশন কেতিয়া হৈছিল সেই কথাও মনত ৰাখি থ'ব। আৰু এই যে অসহযোগ আন্দোলনৰ সময়ত আহিছিল, আমি গম পাইছোঁ 1921 চনত আগষ্ট মাহত আহিছিল মহাত্মা গান্ধী অসমলৈ আৰু তেতিয়া অসহযোগ আন্দোলন চলি আছিল। এই কথাও আপোনালোকে মনত ৰাখি থ'ব। এতিয়া আহোঁ আমি 3 নম্বৰ প্ৰশ্নটোলৈ। শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া পাতিছিল? উত্তৰটো হ'ব 1864 চনত। 1972 চনৰ 21 জানুৱাৰীত মেঘালয়ৰ ৰাজ্য গঠন হোৱাৰ পূৰ্বলৈ শ্বিলঙতে অবিভক্ত অসমৰ ৰাজধানী আছিল। তেতিয়াৰ পৰা শ্বিলং নৱগঠিত মেঘালয়ৰ ৰাজধানীৰূপে পৰিগণিত হয় আৰু অসমৰ ৰাজধানী গুৱাহাটীস্থিত দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। আমি গম পাইছোঁ যে 1972 চনৰ 21 জানুৱাৰীত মেঘালয় ৰাজ্য হিচাপে ঘোষণা কৰিছিল বা মেঘালয় ৰাজ্য গঠন হৈছিল কিমান চনত? 1972 চনৰ 21 জানুৱাৰীত। আৰু তাৰ আগলৈকে অসমৰ ৰাজধানী আছিল শ্বিলং। মেঘালয় পূৰ্ণ ৰাজ্য মৰ্যাদা পোৱাৰ পিছত অসমৰ ৰাজধানী গুৱাহাটীস্থিত দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। আৰু আমি সকলোৱে জানো যে শ্বিলঙক পূবৰ স্কটলেণ্ড বা উত্তৰ পূবৰ স্কটলেণ্ড বুলিও জনা যায়। আপোনালোকে অসমৰ স্কটলেণ্ড বুলিলে কাক বুজা যায় এই কথা যদি জানে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। এই প্ৰশ্নও সঘনাই অহা দেখা যায় যে অসমৰ স্কটলেণ্ড বুলিলে কোনখন ঠাইক বুজা যায়। আপোনালোকে কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। 4 নম্বৰ প্ৰশ্নটি হৈছে, শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনাৰ সময়ত মুখ্যমন্ত্ৰী কোন আছিল? আমি গম পাইছোঁ যে শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ আনিছিল আৰু সেই সময়ত মুখ্যমন্ত্ৰী কোন আছিল? এইটো খুব দৰকাৰী প্ৰশ্ন, আপোনালোকে মনত ৰাখি থ'ব। উত্তৰটো হৈছে শৰৎচন্দ্ৰ সিংহ। শৰৎচন্দ্ৰ সিংহই 1972 চনৰ জানুৱাৰীৰ পৰা 1978 চনৰ 12 মাৰ্চলৈকে মুখ্যমন্ত্ৰী পদত আছিল। তাৰপিছত যিজন মন্ত্ৰী আছিল সেই মন্ত্ৰীজনো গুৰুত্বপূৰ্ণ, আপোনালোকে মনত ৰাখি থ'ব। শৰৎচন্দ্ৰ সিংহৰ পিছত মন্ত্ৰী আছিল গোলাপ বৰবৰা। তেওঁ আছিল প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী। শৰৎচন্দ্ৰ সিংহৰ দিনত জৰুৰীকালীন শাসন বলবৎ কৰিছিল দেশজুৰি। গোটেই ভাৰততে কি কৰিছিল? জৰুৰীকালীন শাসন ব্যৱস্থা
কাৰ্যকৰী কৰিছিল বা বলবৎ কৰিছিল 1975 চনৰ 26 জুনৰ পৰা 1977 চনলৈকে বাহাল আছিল ইয়াৰ পিছত দেশত সাধাৰণ নিৰ্বাচন হয় এই নিৰ্বাচনতে প্ৰথম অকংগ্ৰেছী দলে চৰকাৰ গঠন কৰে আৰু দলটোৰ নাম আছিল জনতা দল ভাৰতত চৰকাৰ গঠন কৰা প্ৰথমটো অকংগ্ৰেছী দল কি আছিল সেইটো মনত ৰাখি থব অসমত 1978 চনত বিধানসভা নিৰ্বাচন হয় আৰু তেতিয়া এই নিৰ্বাচনত জনতা দল জয়ী হয় আৰু গোলাপ বৰবৰা মুখ্যমন্ত্ৰী হয় আমি মনত ৰাখি থব লাগিব যে শৰৎ চন্দ্ৰৰ সময়ত কি হৈছিল শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল তাৰ পিছত যিজন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা তেওঁ আছিল প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী আৰু কোনটো দলৰ পৰা জয়ী হৈছিল জনতা দলৰ পৰা এই কথা মনত ৰাখি থব ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো আমি কৈছো যে 5টা প্ৰশ্নহে আগবঢ়াম আৰু এই প্ৰশ্নৰ উত্তৰৰ লগত আমি বিষয়সমূহ বিশ্লেষণ আপোনালোকক কৰি দিম 5 নম্বৰ প্ৰশ্নটো হৈছে কোনজন মুখ্যমন্ত্ৰীৰ দিনত অসম চুক্তি স্বাক্ষৰিত হৈছিল উত্তৰ হিতেশ্বৰ শইকীয়াৰ দিনত এই কথা সকলোৱে জানে হিতেশ্বৰ শইকীয়াৰ দিনত অসম চুক্তি স্বাক্ষৰিত হৈছিল হিতেশ্বৰ শইকীয়াই 1985 চনৰ 23 ডিসেম্বৰলৈকে মুখ্যমন্ত্ৰীৰ পদত আছিল এটো মনত ৰাখিব 23 ডিসেম্বৰলৈকে তাৰ পিছতহে 85 চনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰী হয় গতিকে কেতিয়াবা এটো খুব খেলিমেলি লাগে যে অসম চুক্তি হিতেশ্বৰ শইকীয়াৰ দিনত হৈছিল নে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত হৈছিল কাৰণ প্ৰফুল্ল কুমাৰ মহন্তই 1985 চনত মুখ্যমন্ত্ৰী পদ লাভ কৰিছিল কিন্তু তেওঁ ডিসেম্বৰৰ অৰ্থাৎ 1985 চনৰ শেষত মুখ্যমন্ত্ৰী পদ লাভ কৰিছিল তাৰ আগলৈকে কোন আছিল হিতেশ্বৰ শইকীয়া আৰু অসম চুক্তি যেহেতু 1985 চনৰ 15 আগষ্টত হৈছিল গতিকে এই চুক্তি কাৰ দিনত হৈছিল হিতেশ্বৰ শইকীয়াৰ দিনত এটো আপোনালোকে খেলিমেলি নকৰিব হিতেশ্বৰ শইকীয়াৰ দিনতহে অসম চুক্তি স্বাক্ষৰিত হৈছিল তাৰ পিছতহে অৰ্থাৎ 1985 চনৰ শেষৰ ফালেহে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী পদ লাভ কৰিছিল আৰু সেই অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী এই কথা আপোনালোকে মনত ৰাখি থব এটো খুব প্ৰয়োজনীয় হয় আৰু এই অসম চুক্তিৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তই ছাত্ৰ সমাজৰ কিন্তু নেতৃত্ব দিছিল তাৰ পিছতহে অসম গণ পৰিষদ নামৰ যিটো দল হেতু গঠন হৈছিল আৰু সেই দলৰ পৰাহে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই এইখিনিও আমি ডিটেইলছত আপোনালোকক নেক্সট ভিডিওটোত জনাবলৈ চেষ্টা কৰিম আজি আমি 5টা প্ৰশ্ন উত্তৰৰ সৈতে আপোনালোকক বিষয়সমূহ বহলাই বুজাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভাল পালে যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকসমূহ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছো আৰু আমি আপোনালোকৰ সহায় হোৱাকৈ বহুকেইটা সিৰিজ আগবঢ়াই আহিছো সেইসমূহ আপোনালোকে প্লেলিষ্টত গৈ চাব বুলি আশা ৰাখিছো